হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। ক্লাছ 12ৰ মেথছৰ এক্সাম আহি আছে নেক্সট 27 তাৰিখে। তো এইকেইদিন তোমালোকে মেথছ কেনেকৈ পঢ়িবা? বহুতে কৈছে 12ৰ ভিডিঅ' নিদিয়া হ'ল। ছৰি ফৰ ডেট, মই টাইম পোৱা নাছিলোঁ, মোৰ অলপমান কাম কাজ আছিলে বহুত নিজৰ লাইফতো। মেট্ৰিকৰ দি আছিলোঁ। বাৰু যি কি নহওক, মেথছ যিহেতু আহি আছে আৰু মই মোৰ পৰা তোমালোকে অভিয়াছলি আশা কৰিবা, কাৰণ মই নিজেও HSত মই মেথছত ষ্টেট হায়েষ্ট পাইছিলোঁ, হাই ছেকেণ্ডেৰীটো। 10তো পাইছিলোঁ, 10ত পোৱাটো ইমানো ডাঙৰ কথা নহয়, 10ত 100 চবেই পায়, ইমান ডাঙৰ কথা নহয়। কিন্তু মই HSতো পাইছিলোঁ, 99 আছিলে আমাৰ বাৰত হাইষ্ট মাৰ্ক, 100 কোনেও পোৱা নাছিলে মানে মেথছত। তো মই আজি আমি কথা পাতিম এইকেইদিনত। আজি ধৰা কেই তাৰিখ হ'ল? আজি হ'ব আমাৰ 24 তাৰিখ, ঠিক আছে। ভিডিঅ'টো 23 তাৰিখে বনাই আছোঁ, ভিডিঅ'টো কাইলৈ ৰাতিপুৱা যাব মানে। তো 24, 25, 26, 27 তাৰিখৰ আগবেলাটো। তো এইকেইখিনি সময় কেনেকৈ পঢ়িবা, ঠিক আছে। মেথছ কেনেদৰে কৰিব লাগিব যাতে আমি মানে এটা ভাল নম্বৰ আনিব পাৰোঁ, ঠিক আছে। থোৱা, এতিয়া দুটা টাইপৰ ষ্টুডেণ্ট থাকে, যোনে মেথছটো ছিৰিয়াছলি নলয়, জাষ্ট পাছ কৰিব লাগে, আৰু যোনে মেথছটো ভালদৰে পঢ়ি আছে, ঠিক আছে। প্ৰথম মই যোনে ভালদৰে পঢ়ি আছে সিহঁতৰ কথা ক'ম, কাৰণ চোৱা, এই 3 দিনত তুমি ষ্টাৰ্টিঙৰ পৰা, কোনোবাই যদি ছিৰিয়াছলি লোৱাও নাই, এই 3 দিনত ষ্টাৰ্টিঙৰ পৰা পঢ়ি তুমি একোডাল কৰিব নোৱাৰা, ঠিক আছে। তো যিসকলে অলৰেডি পঢ়ি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো হ'ব। যিসকলে ছিৰিয়াছলি লোৱাও নাই, জাষ্ট পাছ কৰিব বিচাৰি আছিলে, তেওঁলোকৰ বাবেও মই ক'ম। প্ৰথম ছিৰিয়াছসকলৰ বাবে কৈছোঁ। চোৱা, তুমি কি কৰিবা? কেলকুলাছ, এইটো চবতকৈ বেছি। বহুতে টান পায়, ইজি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি লয়, টানবিলাক নকৰে। তুমি এটা কথা মনত ৰাখিবা, কেলকুলাছে ডিচাইড কৰিব যে তুমি মেথছত লেটাৰ পাবানে নাই, তুমি মেথছত 90+ পাবানে নাই, বা মোৰ দৰে 99 পাবানে নাই, কেলকুলাছে ডিচাইড কৰিব, ঠিক আছে। কেলকুলাছত ডিফাৰেঞ্চিয়েশ্যন, ইণ্টিগ্ৰেশ্যন, তাৰপিছত তোমাৰ এৰিয়া, এইবিলাক চব বস্তু আহি যাব, লিমিটছ। তো সেইখিনি বস্তু ভালকৈ পঢ়িবই লাগিব, ঠিক আছে। আই হোপ আগৰ পৰা পঢ়িয়ে আছা, এতিয়াতো ৰিভিজন কৰাহে সময়, এতিয়া পঢ়ি একো লাভ নাই ষ্টাৰ্টিঙৰ পৰা। তো আজিৰ দিনটোত কি কৰিবা? তুমি এই কেলকুলাছখিনি অলপ ৰিভিজন কৰা। আজি কেই তাৰিখ? আজি 24 তাৰিখ। তো 24 তাৰিখে তুমি অনলি কেলকুলাছ, বেলেগ একোৱে পঢ়িব নালাগে, অকল কেলকুলাছৰ চেপ্টাৰকেইটা কমপ্লিট কৰা। 44 মাৰ্কছ তাৰ পৰা আহি আছে, ভাবা, ঠিক আছে। আজি অনলি কি হ'ব? কেলকুলাছ, মনত ৰাখিবা। হ'ল। তাৰপিছত আজি কমপ্লিট নহ'ব তোমালোকৰ, সেইটো মই জানো। তো কাইলৈও কৰিব লাগিব অলপ। 25 তাৰিখৰো আগবেলাখিনি 3 ঘণ্টামান কেলকুলাছে কৰা, মানে আজি আৰু কাইলৈ এইখিনি সময়ত অকল কেলকুলাছ, ঠিক আছে। তাৰপিছত এইখিনি হৈ যোৱাৰ পিছত তুমি কি কৰিবা? কাইলৈ দিনটো হ'ল, কাইলৈ 25 তাৰিখ। তো 25 তাৰিখে তুমি পিছবেলা তুমি কিছুমান বেলেগ চেপ্টাৰ পঢ়িব লাগিব। তো সেইকেইটা কি কৰিবা? প্ৰথম তুমি 25 তাৰিখে বাকী এলজেব্ৰা চেপ্টাৰকেইটা, মেট্ৰিক্স, ডিটাৰমিনেণ্ট, সেইবিলাক চেপ্টাৰ তুমি কমপ্লিট কৰিবা, ঠিক আছে। তো সেই এলজেব্ৰা চেপ্টাৰকেইটা তুমি কমপ্লিট কৰিব হ'লে, সেই এলজেব্ৰা চেপ্টাৰকেইটা তুমি কেনেকৈ কমপ্লিট কৰিবা? 1 মিনিট, ঠিক আছে, 1 মিনিট ৰখিবা। আচ্ছা, ঠিক আছে, ভালকৈ আহি আছেনে? মই একবাৰ চাই লৈছিলোঁ, ঠিক আছে, অ'কে। চব আঁতৰি গ'ল। চোৱা, এতিয়া আমি কি কৰিম? মই কি ক'লোঁ যে আজিৰ দিনটো কেলকুলাছ, আৰু কাইলৈ আধাখিনি সময় কেলকুলাছতে দিব লাগিব আমি। তাৰপিছত কাইলৈ আমি বাকী এলজেব্ৰা বাকী চেপ্টাৰকেইটা আমি ধুনীয়াকৈ কমপ্লিট কৰি ল'ম। তো 24, 25 এইকেইটা কমপ্লিট হ'ল। তাৰপিছত আমাৰ হাতত 26টো সময় আছে। তো 26 তাৰিখে মানে পৰহিৰ দিনটোত আমি টাৰ্গেট কৰিম ৰিলেশ্যন ফাংচন কমপ্লিট কৰিম, তাৰপিছত লিনিয়াৰ প্ৰগ্ৰেমিং কমপ্লিট কৰিম, ভেক্টৰছ এণ্ড 3D কমপ্লিট কৰিম, আৰু প্ৰবেবিলিটি, ঠিক আছে। তুমি কেনেকৈ তুমি প্ৰায়ৰিটি দিবা? চোৱা, তোমাক যদি ভাল নম্বৰ এটা লাগে, ঠিক আছে, তোমাক যদি ভাল নম্বৰ এটা লাগে, চবতকৈ বেছি ফ'কাছ থাকিব তোমাৰ কেলকুলাছত, তাৰপিছত থাকিব তোমাৰ ভেক্টৰছ, 3D এইকেইটা চেপ্টাৰত, তাৰপিছত তুমি ৰিলেশ্যন ফাংচন চেপ্টাৰত থাকিব, তাৰপিছত বাকী এলজেব্ৰাত থাকিব, ঠিক আছে, লিনিয়াৰ প্ৰগ্ৰেমিং, প্ৰবেবিলিটি। সেই হিচাপত আহিবা মানে তোমাৰ প্ৰায়ৰিটিটো। এতিয়া কেনেকৈ পঢ়িবা? ৰিভিজনটো কেনেকৈ কৰিবা? চোৱা, এতিয়া সময় এনেও নাই, তো তুমি কি কৰিবা? মেইন বুকখন উঠাবা,
তাৰ NCERT যিখিনি এক্সাম্পল বা এক্সাৰচাইজৰ কুৱেশ্যন আছে তুমি ওপৰে ওপৰে চাই যোৱা ঠিক আছে এক্সাম্পলখিনি ওপৰে ওপৰে চাই গ'লা এক্সাৰচাইজৰখিনি ওপৰে ওপৰে চাই গ'লা চেম টাইপৰ কিছুমান কুৱেশ্যন থাকিব তো তুমি মনতে ভাবিবা যে এইটো কুৱেশ্যন কেনেকৈ কৰে মোৰ মনত আছেনে নাই বা এই ফৰ্মুলাটো ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন মোৰ মনত আছেনে নাই এনেকুৱা কুৱেশ্যন আহিলে মই কেনেকৈ কৰিম জাষ্ট মনত ভাবি ভাবি গৈ থাকা যিটো কুৱেশ্যন তুমি টান পালা হাৰ্ড লাগিলে তো সেই কুৱেশ্যনটো তুমি লগতে প্ৰেক্টিছ কৰি ল'লা লিখি লিখি লগতে প্ৰেক্টিছ কৰিবা লিখি লিখি চাই নহয় ঠিক আছে এবাৰ চালা কেনেকৈ কৰে কাৰণ অভিয়াছলি তুমি পাহৰি গৈছা তাৰপিছত তুমি ধুনীয়াকৈ প্ৰেক্টিছ কৰি লোৱা তো তেনেকৈ তোমাৰ কি হ'ব এইখিনি কমপ্লিট হ'ব এতিয়া আহোঁ সেইসকল ষ্টুডেণ্টে যোনে মেথছ 4th বনাম বুলি ভাবি আছিলে আৰু আৰম্ভণিৰ পৰা পঢ়াই নাছিলে তোমালোকে এই কেলকুলাছ পাৰ্টটো পঢ়িব নালাগে আৰু কাৰণ এতিয়া তুমি এনেও পঢ়ি লাভ নাই আগতে যদি পঢ়িছা বেলেগ কথা কিন্তু এতিয়া কাৰণ তুমি একো চিৰিয়াছলি পঢ়াই নাই মেথছ তোমাক জাষ্ট পাছ কৰিব লাগে তো তুমি এই পাৰ্টটোত বেছি মাথা ঘমাই থাকিলে তোমাৰ টাইম গুচি যাব তুমি বাকী কিহৰ পৰা আৰম্ভ কৰিবা ভেক্টৰছ এণ্ড 3D তাৰ পৰা পঢ়া তাৰপিছত তুমি এলজেব্ৰাৰ চেপ্টাৰকেইটা পঢ়া তাৰপিছত ৰিলেশ্যন ফাংচন লিনিয়াৰ প্ৰগ্ৰেমিং প্ৰবেবিলিটি ৰিলেশ্যন ফাংচন অকণমান টান লাগিব পাৰে এতিয়া তোমাৰ ঠিক আছে এইটো লাষ্টত পঢ়া তো কেনেকৈ পঢ়িবা যিসকল চিৰিয়াছ নহয় তেওঁলোকৰ বাবে মই কৈ আছোঁ প্ৰথম ভেক্টৰছ চেপ্টাৰকেইটা ছেকেণ্ডত লিনিয়াৰ প্ৰগ্ৰেমিং থাৰ্ডত প্ৰবেবিলিটি ফ'ৰ্থত এলজেব্ৰা ফিফথত ৰিলেশ্যন এণ্ড ফাংচন হ'ল এনেকৈ ষ্টাৰ্ট দিয়া তো এই হিচাপত পঢ়া কেনেকৈ পঢ়িব লাগে অলপমান আইডিয়া দি দিলোঁ তোমালোকে ক্লাছ 12ৰ ষ্টুডেণ্ট ষ্টাৰ্টিঙৰ পৰা তোমালোকে চিৰিয়াছলি পঢ়িয়ে আছা ঠিক আছে মই কোৱা মতে নপঢ়িলেও হ'ল কিন্তু জাষ্ট যিসকলে একো আইডিয়া পোৱা নাছিলে এটা ভিডিঅ' দিলোঁ কেনেকুৱা লাগিল কমেণ্ট কৰিবা আৰু কিবা যদি গাইডেঞ্চ লাগে HS ফাইনেলৰ বাবে মই একেদিন বনাবলৈ চেষ্টা কৰিম কাৰণ মেট্ৰিকৰ বাবে আমাৰ ভিডিঅ' অলৰেডি কমপ্লিট হৈ গৈছে তো তোমালোকে কমেণ্ট কৰিবা